সমগ্ৰ নামনি অসমতে ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ ব্যাপক ক্ষয় ক্ষতিৰ সন্মুখীন জনসাধাৰণ আজি আবেলি প্ৰায় 5মান বজাৰ পৰা আৰম্ভ হোৱা ধুমুহা আৰু বৰষুণৰ ফলত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে বৰপেটা বঙাইগাঁও জিলাকে ধৰি প্ৰায় সমগ্ৰ নামনি অসম এই ধুমুহাৰ ফলত বহু ঠাইত গছ-গছনি ইত্যাদি ভাগি পৰাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে বহু মানুহৰ গৃহ ইত্যাদিও প্ৰায় সমগ্ৰ নামনি অসমৰ লগতে বঙাইগাঁও জিলাৰ 1-2 নং পালেংবাৰী অৰ্থাৎ বগৰীগুৰিত দেখা গৈছে এই ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ আৰু এই অঞ্চলত বহুতো গছ-গছনি ভাগি পৰাৰ লগতে বহু লোকৰ ক্ষতি হোৱা দেখা গৈছে এই ধুমুহা আৰু বৰষুণৰ ফলত কিমানখিনি ক্ষয়ক্ষতি হৈছে তামোল কেইডালমান ভাঙছে আৰু কিবা ক্ষয়ক্ষতি আৰু ক্ষতি আৰু কি মোৰ ঘৰটা ভাঙা বুলি ভাবছিলো চাই আছিলো ভাবিবলৈ ভাঙলি আৰু দাউৰিম আৰু পাছত নাভাঙিলে ভাগ্য হয় বগৰীগুৰিৰ পৰা অজয় কুমাৰ ৰায়ৰ ৰিপৰ্ট নিউজ টাইম 3